জুবিনদাৰ ৰৈ ৰৈ বিনালে ট্ৰেইলাৰটো চালো, গা এতিয়াও কঁপি আছে। চিনেমাখন চাব যোৱাৰ আগত আপোনাৰ আৰু মোৰ কেইটামান কৰিবলগীয়া কাম আছে, সেইটোৰ ওপৰত মই আজি কথা পাতিব ওলাইছো। প্ৰথমতে ট্ৰেইলাৰটোৰ এটা লাইন চাই এনেকুৱা লাগিছে যে জুবিন দাই সকলো কথা জানিছিল, তেওঁৰ ফিউচাৰো চাগে তেওঁ কিবা গম পাইছিলে, তেওঁ আমাক গোটেইবোৰ কথা এনেকুৱাকে কৈ গৈছে। নাজানো চিনেমাখন কি সাহসেৰে চাম, কিন্তু যি নহওক এই চিনেমাখন আমি গোটেই অসমতে নহয়, গোটেই ইণ্ডিয়াতে নহয়, গোটেই ৱৰ্ল্ডতে ফেমাছ কৰিব লাগিব। আমেৰিকাত থকা এজন মানুহেও যাতে ভাবে যে অসমত কি হৈ আছে, ইণ্ডিয়াত এইটো কি হৈ আছে, কিহৰ ইমান কথা চলি আছে। 2 নম্বৰ কথা, এই চিনেমাখন আমি এবাৰ চালে নহ'ব, এই চিনেমাখন আমি বাৰ বাৰ চাব লাগিব। নিজৰ ফেমিলিৰ লগত এবাৰ চাওক, নিজৰ ফ্ৰেণ্ডছৰ লগত এবাৰ চাওক, বাৰ চাওক, তাতে বহুত সময়লৈ এই চিনেমাখন হাউচফুল হৈ থাকে অসমত। 3 নম্বৰ কথা, এই চিনেমাখন চাই আমি কেতিয়াও শান্তি নাপাম যদি আমি চিনেমাখন ৰিলিজ হোৱাৰ আগত গম নাপাওঁ যে জুবিন দাৰ লগত একচুৱেলি হৈছিলে কি। জাষ্টিছটো বাৰু হ'ব, সময় লাগিব, মই বুজি পাইছো সময় লাগিব, কিন্তু এটলিষ্ট হৈছিলে কি সেই কথাটো যাতে আমি চিনেমাখন ৰিলিজ হোৱাৰ আগতে গম পাওঁ। নহ'লে কি সাহসেৰে চাম, কেনেকে চাম জুবিন দাৰ সেই সাগৰৰ চিনবোৰ। আৰু চৰকাৰলৈ এটা অনুৰোধ আছে, যদি সম্ভৱ হয় এই চিনেমাখন কাইণ্ডলি টেক্স ফ্ৰী কৰি দিয়ক। জুবিন দা এতিয়া নাই, গতিকে এই চিনেমাখনৰ প্ৰমোশ্যন আপুনি আৰু মই কৰিব লাগিব। আপুনি ইনফ্লুৱেঞ্চাৰ হ'ব নালাগে তাৰ বাবে, আপুনি প্ৰত্যেকটো প্লেটফৰ্মত এইটোৰ বিষয়ে লিখক, ভিডিঅ' বনাওক, আপোনাৰ পৰা 100 জনে গম পাব, 100 জনৰ পৰা আৰু 1000 জনে গম পাব, এনেকে বাঢ়ি যাব। জুবিন দা জীয়াই থাকোঁতে তেওঁ পাব লগা সন্মান আমি দিব নোৱাৰিলো, কিন্তু এই চিনেমাখনৰ জৰিয়তে তেওঁ পাব লগা সন্মান আমি দিবই লাগিব। আৰু বাকী জাষ্টিছ নোপোৱালে কৈ যাম, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন দা।